পশুৰ দৰেই হিন্দুক কুৰবানী দিয়াৰ ভাবুকি নাম সানিউৰ ৰহমান উৰফে সানি ভাই কাম সামাজিক মাধ্যমত সাম্প্ৰদায়িক বিখবাস্প বিয়পোৱা আগতত যাওঁতে আহোঁতে মানে দেখা পাইছো এতিয়ালৈকে মেমনক চিনি পোৱা নাই ইনষ্টাগ্ৰামতেই নিজৰ গুণ্ডামীৰ দোকান খুলিছিল এই সানিয়ে চেষ্টা চলাইছিল হিন্দু মুছলমানৰ মাজত সংঘৰ্ষ সৃষ্টিৰ বিলাসী বাহনত বহি হিন্দু মুছলমানৰ ভাতৃত্ববোধ বিনষ্ট কৰি সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিৰ অপচেষ্টা সামাজিক মাধ্যমক ব্যৱহাৰ কৰিছিল নিজৰ গুণ্ডামী প্ৰদৰ্শনৰ আখৰা থলীৰূপে কামৰূপৰ বকুৰ এই যুৱকজনৰ নাম সানিউৰ ৰহমান এই সানিউৰৰ ইনষ্টাগ্ৰামত আছে সানি ভাই নামৰ এটা একাউণ্ট সেই একাউণ্ট ব্যৱহাৰ কৰিয়ে চৰম আপত্তিজনক মন্তব্য প্ৰদান কৰিছিল এই সানিউৰে দিছিল হিন্দুক কুৰবানী দিয়াৰ ভাবুকি মিয়া মানুহে বছৰে বছৰে ঈদত কুৰবানী দিয়ে এইটো গম পাওঁ নে বাঢ়িলে গৰু ছাগলীৰ নিচিনা কুৰবানী তাৰ পাছতেই আৰক্ষীৰ জালত পৰিল এই সানি ভাই এতিয়া সানি ভাইৰ অৱস্থা চাওক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সানিউৰ ৰহমান উৰফে সানি ভাইক ঘটনাক লৈ খৰব হল স্থানীয় দল সংগঠন তথা ৰাইজ এই সানি ভাইক উচিত শাস্তি বিহাৰ দাবী সকলোৰে এজন মুছলমান সম্প্ৰদায়ৰ যুৱকে হিন্দু সম্প্ৰদায়ক বৰ বেয়াকৈ আঘাত লগাকে তেওঁ অশ্লীল গালি গালাজেৰে মাৰিম কাটিম এনেকুৱা ধৰণৰ মন্তব্য কৰি পেলাই এটি ভিডিঅ' বনাইছিলে তাৰ ফলত মানে আমি খুবেই দুখ প্ৰকাশ কৰিছোঁ আৰু আমাৰ অঞ্চলতে এনেকুৱা এটা ঘটনা ঘটিলে আমি খুব দুখ পাইছোঁ আৰু আমাৰ যিহেতু এটা জাতিৰ ওপৰত ডাইৰেক্টলি মানে এটাক কৰা হৈছে আৰু সেইকাৰণে আমি আইনৰ ওচৰত চাপিছোঁ আমি যোৱাকালি ভিডিঅ'টো দেখাৰ লগে লগে বক থানাত আহি আমি এজাহাৰ এটি দিওঁ তাৰ ওপৰত সেই ইনষ্টাগ্ৰাম আইডিটোৰ ওপৰত আৰু বিচাৰ খাচাৰ কৰি বক আৰক্ষীয়ে তেওঁক এৰেষ্ট কৰিবলৈ সক্ষম হয় তেখেতৰ ইনষ্টাগ্ৰাম আইডিটো আছিলে সানি ভাই বুলি পেলাই আছিলে তেখেতৰ ইনষ্টাগ্ৰাম আইডিটো আৰু আমি জানিব পৰা মতে তেখেতৰ নাম হৈছে সানিউৰ ৰহমান আৰু এনেকুৱা সময়ত যিটো সময়ত ভাৰত পাকিস্তানৰ যুদ্ধৰ নিচিনা পৰিৱেশ সেই সময়ত এনেকুৱা সাম্প্ৰদায়িক মন্তব্য দিলে আমি ভাবোঁ যে আমাৰ নিজৰ ভিতৰতে এটি গৃহকন্দলৰ সৃষ্টি হ'ব পাৰে এনেকুৱাবোৰ নহওক আমাৰ যিটো হিন্দু মুছলমানৰ ভাতৃত্ববোধ সেয়া এতিয়াও অব্যাহত আছে আমাৰ যিটো ভাতৃত্ববোধ সেয়া এতিয়া শেষ হৈ যোৱা নাই কিন্তু এনেকুৱা এচাম মানুহৰ কাৰণে সেই ভাতৃত্ববোধ আমাৰ শেষ হৈ যাব বুলি আমাৰ অনুভৱ হৈছে News Tech Report, Prague News Digital.